মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম। নমস্কাৰ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআৰ স্পেচিয়েল ৰিভিজনৰ নামত যি ধৰণে সাম্প্ৰদায়িক বক্তব্য ৰাখিছে, ই অত্যন্ত গৰিহণাযোগ্য কথা। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ যে এছআৰৰ যি পুনৰীক্ষণ চলি আছে, এই পুনৰীক্ষণৰ জৰিয়তে মুছলমান মানুহলৈহে গৈছে কাগজ, হিন্দু মানুহলৈ নাই যোৱা। এই ধৰণৰ এজন মুখ্যমন্ত্ৰী, সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰী, এই ধৰণৰ ফটো আমি বহুৱালি আৰু পাগলামি বন্ধ কৰক। এইখন হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰত হৈছে, অসম হৈছে আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ। আজি যেনেকৈ হিন্দুৰ হৈ দালালি কৰা, যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ হিন্দুৰ দালাল হৈ গ'ল। কাইলৈ যদি কেনেবাকৈ যদি বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যায়, মুখ্যমন্ত্ৰীটো নহয়, মই উদাহৰণ দিছোঁ, যদি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয়, হিন্দু মানুহলৈ যদি এনেকৈ মিছা কাৰণত নটিচ পঠায়, আমাৰ কথা হ'ল হিন্দু মুছলমান নহয়, আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন সমন্বয়ৰ অসম বিচাৰোঁ। আৰু এই অসমত হিন্দু মুছলমানৰ নামত যি ধৰণৰ অভদ্ৰামী, যি ধৰণৰ ক্ষমতাৰ কাৰণে, নিজৰ ক্ষমতাৰ কাৰণে ক্ষমতাই মূৰত ধৰি এই ধৰণৰ কাম কেতিয়াও মানি নলওঁ। যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে, বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে, সেয়া কেতিয়াও মানি নলওঁ। মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম। নমস্কাৰ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআৰ স্পেচিয়েল ৰিভিজনৰ নামত যি ধৰণে সাম্প্ৰদায়িক বক্তব্য ৰাখিছে, ই অত্যন্ত গৰিহণাযোগ্য কথা। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ যে এছআৰৰ যি পুনৰীক্ষণ চলি আছে, এই পুনৰীক্ষণৰ জৰিয়তে মুছলমান মানুহলৈহে গৈছে কাগজ, হিন্দু মানুহলৈ নাই যোৱা। এই ধৰণৰ এজন মুখ্যমন্ত্ৰী, সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰী, এই ধৰণৰ ফটো আমি বহুৱালি আৰু পাগলামি বন্ধ কৰক। এইখন হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰত হৈছে, অসম হৈছে আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ। আজি যেনেকৈ হিন্দুৰ হৈ দালালি কৰা, যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ হিন্দুৰ দালাল হৈ গ'ল। কাইলৈ যদি কেনেবাকৈ যদি বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যায়, মুখ্যমন্ত্ৰীটো নহয়, মই উদাহৰণ দিছোঁ, যদি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয়, হিন্দু মানুহলৈ যদি এনেকৈ মিছা কাৰণত নটিচ পঠায়, আমাৰ কথা হ'ল হিন্দু মুছলমান নহয়, আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন সমন্বয়ৰ অসম বিচাৰোঁ। আৰু এই অসমত হিন্দু মুছলমানৰ নামত যি ধৰণৰ অভদ্ৰামী, যি ধৰণৰ ক্ষমতাৰ কাৰণে, নিজৰ ক্ষমতাৰ কাৰণে ক্ষমতাই মূৰত ধৰি এই ধৰণৰ কাম কেতিয়াও মানি নলওঁ। যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে, বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে, সেয়া কেতিয়াও মানি নলওঁ। ইমানেই ডাঙৰ এটা সমস্যা আৰু অসমখনক যে ভিতৰি ফোপোলা কৰি পেলাব, সেইটো মানুহখিনি এতিয়ালৈকে বুজি পোৱা নাই। আৰু তেওঁ এটা বহুত ডাঙৰ কথা ক'লে যে অসমৰ এতিয়া মহিলাখিনিক বিজেপি টাৰ্গেট কৰিছে 1250 টকা। 1250 টকাটো মাহত আপোনালোকে হিচাপ কৰক দিনে কেইটকাকৈ পৰিব। আৰু এই 1250 টকাটোৰ পাবৰ কাৰণে মহিলাখিনিক কিমান কি কামত ব্যস্ত কৰাইছে। আজি এইটো মিটিং, কাইলৈ সেইটো মিটিং, কাইলৈ গছ পুলি ৰওক, পৰহিলে এইটো কৰক, কাইলৈ এইখিনি। আৰু এইখিনি পিছত কওঁতে তেওঁলোকৰ নিজৰ ঘৰখনৰ বা নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি চাবলৈও বহুত হেৰি হৈছে, সময় অভাৱ হৈছে। লগতে সেই স্কুলখিনিৰ কথা ক'লে, স্কুলখিনি আজিকালি মাৰ্জ কৰি পেলালে। এম ই স্কুলবিলাকৰ লগত LP-খন লগাই দিলে, হাইস্কুলৰ লগত ME-খন লগাই দিলে। মাৰ্জ কৰি পেলাওঁতে কি হ'ল, স্কুলৰ দূৰত্ব বাঢ়ি গ'ল। আগতে ওচৰতে যিবিলাক ল'ৰা ছোৱালী যাব পাৰে, এইবিলাক দূৰলৈ যাবলগীয়া হয়। তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীবিলাক বিদেশত পঢ়ে, ভাল স্কুলত পঢ়ে, ডাঙৰ কোম্পানীৰ মালিক। আজিকালি তেওঁ ইমান সৰুতে কিমানটা কোম্পানীৰ মালিক হিমন্ত বিশ্ব শৰ্মাৰ পুতেকৰ। গতিকে আমাৰ ল'ৰা ছোৱালীখিনি কি মদৰ ইমানখিনি দোকান বহাই দিছে, সৰু যে সুৰা বিকে গাঁৱে ভূঞে, সেইবিলাকক কিয় বন্ধ নকৰে? কিয় মদৰ লাইচেঞ্চ ইমান হাজাৰকৈ দি আছে? আমাৰ মানুহখিনিয়ে বুজি পোৱা নাই। আৰু যিখিনি এতিয়া ভোট চুৰিৰ দৰে কাণ্ড কৰিছে, ভোট চুৰি হেল্প কৰা মানুহখিনি কোন? হেল্প কৰা মানুহখিনিতো আমাৰ খিলঞ্জীয়া মানুহে ন। আপোনালোকে বৰ্তমানৰ এই 5 বছৰ 10 বছৰৰ যিটো বিজেপি শাসনত ৰাখিবৰ চেষ্টা কৰিছে, কিন্তু তাৰ ফলত আৰু আমাৰ অসমখনক যে কিমান হাজাৰ বছৰ পিছুৱাই দিব, সেইটো অনুভৱ নকৰে। আপোনাৰ নিজৰ ল'ৰা ছোৱালীকেইটা আগলৈ কি কৰিব, কেনেকৈ অসমত তিষ্ঠিব, সেই কথাটো বুজি পোৱা নাই। আপোনালোক জাগ্ৰত হ'বৰ হ'ল। 1250 টকা একো নকৰে, সেইখিনি তেওঁলোকে খেতি কৰিলে, কিবা কৰিলে ঘৰতে সিমানখিনি বস্তু ওলাব। গতিকে মানুহবোৰ অকণ বুজি পাওক। আৰু এই যে ফোপোলা কৰি অসমখন ধ্বংস কৰি দিব, হিন্দু মুছলিম কৰি হিন্দু মুছলিম কৰি থাকে, মিয়া কৰি থাকে, কিন্তু মিয়াখিনিয়ে দেখোন তেওঁলোকৰ মিটিঙত ভৰ্তি হৈ থাকে। গতিকে এইবোৰ কথা অকণমান বুজক। কেৱল এই পইচা কেইটামানৰ আশাত নিজৰ অস্তিত্ব, নিজৰ অসমখনক ধ্বংস কৰিবলৈ বিজেপি হাতত তুলি নিদিব।